ঋষি শুকদেৱ আৰু ৰজা পৰীক্ষিত। ৰজা পৰীক্ষিত আছিল অৰ্জুনৰ নাতি আৰু অভিমন্যুৰ পুত্ৰ। যুধিষ্ঠিৰৰ পাছত পৰীক্ষিত হস্তিনাপুৰৰ ৰজা হৈছিল। এদিন ৰজা পৰীক্ষিতে সন্ধিয়া পূজাৰ সময়ত শৌচ শুদ্ধি কৰিবলৈ পাহৰি গল। সেই সময়তে কলিয়ে ৰজাৰ সোণৰ মুকুটত প্ৰৱেশ কৰিলে। ইয়াৰ কিছুদিন পাছত এদিন ৰজা পৰীক্ষিত চিকাৰ কৰিবলৈ গৈছিল। হাবিৰ মাজত চিকাৰ বিচাৰি ঘূৰি ফুৰি ৰজা পৰীক্ষিতৰ বৰ পিয়াহ লাগিছিল। তেতিয়া পানী বিচাৰি বিচাৰি গৈ পৰীক্ষিত শ্ৰমিক ঋষিৰ আশ্ৰমত উপস্থিত হল। সেই সময়ত শ্ৰমিক ঋষি তপস্যাত মগ্ন হৈ আছিল। তৃষ্ণাতুৰ ৰজাই ধ্যানমগ্ন ঋষিৰ ওচৰত পানী বিচাৰিব ধৰিলে, কিন্তু তপস্যাত নিমগ্ন হোৱাৰ বাবে ঋষিয়ে ৰজাৰ কথা শুনি পোৱা নাছিল। বাৰে বাৰে অনুৰোধ কৰিও যেতিয়া ৰজা পৰীক্ষিতে পানী নাপালে, তেতিয়া পৰীক্ষিতে ভাবিলে, মই এজন মহান ৰজাই পানী বিচাৰি আহিছো, অথচ এই ঋষিয়ে মোৰ কথা শুনিও নুশুনা যেন কৰি মোক অৱজ্ঞা কৰিছে। এনেদৰে ভাবি ৰজা পৰীক্ষিতে ঋষিৰ ডিঙিত এডাল মৃত সাপ লগাই তাৰ পৰা আঁতৰি গল। সিফালে সেই সময়ত শ্ৰমিক ঋষিৰ তেজস্বী পুত্ৰ শৃংগী ঋষি লগৰীয়াসকলৰ সৈতে খেলি আছিল। তেনেতে শৃংগী ঋষিয়ে শুনিলে যে কোনোবাই তপস্যাত মগ্ন পিতৃ শ্ৰমিক ঋষিৰ ডিঙিত এডাল মৃত সাপ আঁৰি থৈ গৈছে। এই কথা শুনি শৃংগী ঋষি ক্ৰোধিত হৈ আগ পাছ নুগুনি অভিশাপ দি কলে, যি দুষ্টই এনে অপকৰ্ম কৰিলে আজিৰ পৰা সপ্তম দিনা তক্ষক সাপৰ দংশনৰ বাবে তেওঁৰ মৃত্যু হব। এনেদৰে অভিশাপ দি উঠি শৃংগী ঋষি আশ্ৰমলৈ দৌৰি আহিল। আশ্ৰমলৈ আহি পিতাকৰ ডিঙিত মৃত সাপডাল দেখা পাই শৃংগী ঋষিয়ে কান্দিবলৈ ধৰিলে। হঠাতে কান্দোনৰ শব্দ শুনি চকু মেলি চাই শ্ৰমিক ঋষিয়ে পুত্ৰ শৃংগী ঋষিক দেখা পাই কি হল সুধিলে। তেতিয়া শৃংগী ঋষিয়ে পিতাকক কলে যে কোনোবা দুষ্টই আহি তোমাৰ ডিঙিত এডাল মৃত সাপ আঁৰি থৈ গৈছে। সেয়েহে মই সেই দুষ্টক 7 দিনৰ ভিতৰত তক্ষক নাগৰ দংশনত মৃত্যু হবলৈ অভিশাপ দিছো। পুত্ৰৰ মুখে এনে কথা শুনি শ্ৰমিক ঋষিয়ে দিব্য দৃষ্টিৰে চাই দেখিলে যে পুত্ৰ শৃংগীয়ে যাক অভিশাপ দিলে সেইজন হস্তিনাপুৰৰ ৰজা পৰীক্ষিত। পুতেকৰ দ্বাৰা এনেদৰে ৰজা পৰীক্ষিত অভিশপ্ত হোৱা কথা জানিব পাৰি শ্ৰমিক ঋষিয়ে নিজৰ পুতেকক গালি দিবলৈ ধৰিলে। কিয়নো শ্ৰমিক ঋষিয়ে জানিছিল যে পৰীক্ষিত এজন ধাৰ্মিক ৰজা। পৰীক্ষিতে জানি বুজি স্বজ্ঞানে এনে অধৰ্মী অপকৰ্ম কেতিয়াও নকৰে। তাৰ পাছত শ্ৰমিক ঋষিয়ে 2জন শিষ্যক ৰজা পৰীক্ষিতৰ ওচৰলৈ পঠালে, যাতে ৰজা পৰীক্ষিতক তক্ষক নাগৰ দংশনৰ বাবে 7 দিনৰ পাছত হব লগা মৃত্যুৰ বিষয়ে জনাব পাৰে। সিফালে কলিৰ প্ৰেৰণাত পৰীক্ষিতে শ্ৰমিক ঋষিৰ ডিঙিত সাপডাল আঁৰি থৈ ৰাজপ্ৰাসাদলৈ ঘূৰি আহিছিল। কিন্তু ৰাজপ্ৰাসাদত থাকিও পৰীক্ষিতৰ মনত শান্তি নোহোৱা হল। নিজৰ অপকৰ্মৰ বাবে পৰীক্ষিতৰ মন অনবৰতে অনুশোচনা আৰু গ্লানিৰে দগ্ধ হৈ থাকিল। তেনেতে শ্ৰমিক ঋষিৰ 2জন শিষ্য আহি ৰজা পৰীক্ষিতক শৃংগী ঋষিয়ে দিয়া প্ৰাণঘাতী অভিশাপটোৰ বিষয়ে জাননী দি কলে যে 7 দিনৰ পাছত তক্ষক নাগৰ দংশনত ৰজাৰ মৃত্যু হব। কিন্তু সেই অভিশাপৰ কথা শুনি ৰজা পৰীক্ষিত দুখী নহল, বৰঞ্চ এই ভাবি সুখী হল যে শৃংগী ঋষিয়ে অভিশাপ দি তেওঁৰ প্ৰতি মহৎ উপকাৰ কৰিলে।
এনে এটা অপকৰ্ম কৰি গ্লানিৰে দগ্ধ হৈ জীয়াই থকাতকৈ তক্ষকৰ দংশনত মৰি যোৱাই ভাল। মৰাৰ পাছতো হয়তো তেওঁ নিজৰ কুকৰ্মৰ উপযুক্ত শাস্তি নাপাব। পৰীক্ষিতৰ মনত ৰাজ্য ধন পত্নী পুত্ৰ আদি সকলোৰে প্ৰতি বিৰাগ ভাৱ উপজিল। তাৰ পাছত ৰজা পৰীক্ষিতে পুত্ৰ জন্মেজয়ৰ হাতত ৰাজ্যৰ ভাৰ অৰ্পণ কৰি গংগাৰ পাৰলৈ গুচি গল আৰু গংগাৰ পাৰত বহি কৃষ্ণ নাম লৈ পাপৰ প্ৰায়শ্চিত কৰাৰ সিদ্ধান্ত কৰিলে। তক্ষক নাগৰ দংশনত পৰীক্ষিতৰ দৰে এজন ধৰ্মাত্মা ৰজাৰ 7 দিনৰ পাছত মৃত্যু হব বুলি জানি ৰজাৰ দৰ্শনৰ বাবে জগত পবিত্ৰকাৰী যত মানে দেৱ ঋষি, ৰাজ ঋষি, ব্ৰহ্ম ঋষি আদি সকলো মহান ঋষি পৰীক্ষিতৰ ওচৰলৈ আহিব ধৰিলে। পৰীক্ষিতৰ ওচৰলৈ অহা ঋষিসকল হৈছে অগস্তি, অংগিৰা, ভৃগু, গৌতম, সগৰ, বশিষ্ঠ, অৰিষ্টনেমি, পৰাশৰ, পিপ্পলাদ, দেৱল, কৰশ, কনিলাস, বিশ্বামিত্ৰ, মৈত্ৰেয়, উতথ্য, অৰ্ব, অত্ৰি, নাৰদ, গাধি, মেধাতিথি, ইধ্যাবাস, ভৰদ্বাজ, পুলস্ত্য, পুলহ, শ্যবন, হৰদন্ত, উটংক, নিহংক, হংস, দুৰ্বাসা, কণ্ব, কালকুঞ্জ, ক্ৰতু আদি। এই মহা ঋষিসকলৰ আগমন দেখি ৰজা পৰীক্ষিত কৃত্য হৈ পৰিল। পৰীক্ষিতে সকলোকে পাদ্য অৰ্ঘ্য প্ৰদান কৰি বহিবলৈ আসন দিলে। তাৰ পাছত ৰজাই ঋষিসকলক নিবেদন কৰি কলে, হে মহান ঋষিসকল, মোৰ মৃত্যু জানি আপোনালোক সকলোৱে দৰ্শন দিবলৈ আহি মই পাতকীক ধন্য কৰিলে। আপোনাভাৱে কৃপা কৰি মোক কৃষ্ণ কথা অমৃত পান কৰাওক, যাতে মোৰ পৰৱৰ্তী জন্ম যতেই নহওক কিয় মই যেন কেতিয়াও কৃষ্ণ নাম পাহৰি নাযাওঁ আৰু সদায় বৈষ্ণৱ বান্ধৱৰ সংগ লাভ কৰো। মোৰ প্ৰতি এই আশীৰ্বাদ প্ৰদান কৰক। আপোনালোকে মোক কওক, মানুহৰ পৰম কৰ্তব্য কি, পৰম ধৰ্ম কি, এই মায়াময় সংসাৰৰ পৰা মুক্তি পোৱাৰ উপায় কি, কি কৰিলে সকলো পাপৰ পৰা উদ্ধাৰ পোৱা যায় আৰু দুখ শোকত পৰা মানুহে কি কৰা উচিত। ৰজা পৰীক্ষিতৰ কথা শুনি তাত উপস্থিত থকা ঋষিসকলে মুক্তি লাভৰ বিভিন্ন উপায়ৰ কথা কবলৈ ধৰিলে। কিছুমানৰ মতে তপস্যাই হৈছে ঈশ্বৰ প্ৰাপ্তি তথা মুক্তিৰ শ্ৰেষ্ঠ উপায়। আন কিছুমানৰ মতে তীৰ্থ স্নান, কিছুমানৰ মতে যজ্ঞ দান, কিছুমানৰ মতে পূজা পাতল, যোগ সাধনাই হৈছে ঈশ্বৰ প্ৰাপ্তি তথা মুক্তিৰ শ্ৰেষ্ঠ উপায়। এনেদৰে বিভিন্নজনে নিজৰ নিজৰ জ্ঞান আৰু চিন্তা অনুসৰি পৰীক্ষিতক ঈশ্বৰ প্ৰাপ্তি তথা মুক্তিৰ বিভিন্ন উপায়ৰ বিষয়ে কবলৈ ধৰিলে। কিন্তু ঋষিসকলে দিয়া মুক্তি লাভৰ এই উপায়বোৰৰ কথা শুনিও পৰীক্ষিতৰ মন শান্ত নহল, কিয়নো এই উপায়সমূহৰ কোনো এটা সঠিক কাৰ্যকৰী তথা সুগম যেন নালাগিল। তাৰ পাছত ৰজা পৰীক্ষিত আৰু ঋষিসকলে নিজৰ নিজৰ আসনত কিছু সময় নীৰৱে বহি থাকিল। তেনেতে সেই স্থানলৈ ঋষি শুকদেৱৰ আগমন ঘটিল। শুকদেৱ আছিল মহৰ্ষি বেদব্যাসৰ পুত্ৰ। শুকদেৱৰ বিষয়ে কোৱা হয় যে তেওঁৰ শৰীৰৰ বৰণ শ্যাম বৰণীয়া আৰু দেখাত সদায় 16 বছৰীয়া যেন লাগে। শুকদেৱ আছিল ভাগৱতকে আদি কৰি সমস্ত 18 পুৰাণ তথা সকলো বেদ বেদান্তৰ জ্ঞাতা। শুকদেৱৰ আগমন দেখি ৰজা পৰীক্ষিতে যথাবিধি পাদ্য অৰ্ঘ্য দি তেওঁক আসন পাৰি বহুৱালে। তাৰ পাছত শুকৰ চৰণত প্ৰণাম জনাই পৰীক্ষিতে কলে, হে মহৰ্ষি,
এয়া মোৰ পৰম সৌভাগ্য যে আজি আপোনাৰ পদধূলা মই শিৰত ধাৰণ কৰিবলৈ সক্ষম হলো। ভগৱান শ্ৰীকৃষ্ণৰ একান্ত ইচ্ছাতে আজি আপুনি মোৰ দৰে পাপাত্মাক দৰ্শন দিবলৈ আহিল। হে প্ৰভু, মোৰ মৰণৰ সময়ত কৃপা কৰি আপুনি মোৰ মনৰ শংকা দূৰ কৰক। মৰণৰ বেলা মানুহে কি কৰ্ম কৰা উচিত, কাৰ জপ কৰিব লাগে, কাৰ স্মৰণ কৰিব লাগে, কাৰ কথা শুনিব লাগে আৰু কোনজন শ্ৰেষ্ঠ দেৱতাক ভজিব লাগে। আপোনাৰ সমান শ্ৰেষ্ঠ গুৰু আন কোনো নাই। গতিকে হে প্ৰভু, আপুনি মোৰ এই প্ৰশ্নকেইটাৰ উত্তৰ প্ৰদান কৰি মোৰ প্ৰতি কৃপা কৰক। ৰজা পৰীক্ষিতৰ এনেধৰণৰ বিনয়ী বচন শুনি পৰম হৰিষে শুকদেৱে কবলৈ ধৰিলে, হে ৰাজন, তোমাৰ কথা শুনি মোৰ মন আপ্লুত হৈ পৰিছে। সমস্ত শাস্ত্ৰ বেদ বেদান্তৰ মত এইয়ে যে ব্ৰহ্মা শিৱ তথা অন্যান্য দেৱী দেৱতা আৰু সিদ্ধ ঋষি মুনিসকলেও যাৰ কোনো তত্ত্ব নাপায়, সেই ভগৱান শ্ৰীকৃষ্ণই হৈছে পৰম ঈশ্বৰ, পৰম ইষ্টদেৱ। সেই ঈশ্বৰ কৃষ্ণৰ কেৱল স্মৰণ মাত্ৰেই তুচ্ছ ম্লেচ্ছসকলেও যজ্ঞ কৰাৰ পাত্ৰ হয়, জীৱই এই ভৱ সংসাৰৰ পৰা মুক্তি পায়। এই বুলি কৈ শুকদেৱে ৰজা পৰীক্ষিতৰ আগত শ্ৰীমদ ভাগৱতৰ অমৃত কথা কবলৈ আৰম্ভ কৰে। শুকদেৱে ৰজা পৰীক্ষিতৰ আগত একেৰাহে 7 দিন ধৰি সমস্ত ভাগৱত কথা কৈ শুনাইছিল আৰু পৰীক্ষিতেও 7 দিন ধৰি সমস্ত ভাগৱত কথা একান্ত মনে শ্ৰৱণ কৰিছিল। সেইবাবেই ৰজা পৰীক্ষিতক নৱদা ভক্তিৰ ভিতৰত শ্ৰৱণ ভক্তিৰ সাধক হিচাপে শ্ৰেষ্ঠ উদাহৰণ বুলি কোৱা হয়। শুকদেৱে ৰজা পৰীক্ষিতক ভাগৱতৰ কাহিনী বৰ্ণনা কৰি থকাৰ 6 দিন পাৰ হৈ গল আৰু তেওঁৰ মৃত্যুৰ বাবে মাথো এদিন বাকী। কিন্তু তথাপিও ৰজাৰ শোক আৰু মৃত্যুৰ ভয় কমি যোৱা নাছিল। তেতিয়া শুকদেৱে ৰজাৰ আগত এটা কাহিনী কবলৈ ধৰিলে। এদিন এজন ৰজাই হাবিত চিকাৰ কৰিবলৈ গৈ বাট হেৰুৱাই পেলালে। ক্ৰমে ক্ৰমে ৰাতি হবলৈ ধৰাত ৰজাই আশ্ৰয় বিচাৰি গৈ এটা জুপুৰি দেখিলে, যিটো এজন বেমাৰী চিকাৰীৰ ঘৰ আছিল। চিকাৰীজনে জুপুৰিটোৰ এফালে নিজৰ শৌচ কৰা ঠাই বনাই লৈছিল, যত তেওঁ সদায় শৌচ প্ৰস্ৰাৱ কৰে, আৰু চিকাৰীয়ে নিজৰ খাদ্য সামগ্ৰীবোৰ জুপুৰিৰ মাৰলিত ওলোমাই থৈছিল। চিকাৰীজনৰ এনে লেতেৰা পৰিৱেশৰ জুপুৰিটো দেখি ৰজাই প্ৰথমে দ্বিধাবোধ কৰিলে, কিন্তু আন কোনো আশ্ৰয়স্থল নেদেখি ৰজাই চিকাৰীক অনুৰোধ কৰি কলে যে তেওঁক যেন ৰাতিটোৰ বাবে জুপুৰিটোত থাকিবলৈ দিয়ে। তেতিয়া চিকাৰীজনে কলে, মই প্ৰায়ে পথচাৰীক আশ্ৰয় দি আহিছো, কিন্তু 5 দিনা যেতিয়া যাবলৈ সময় হয় তেওঁলোকে জুপুৰিটোৰ পৰা ওলাই যাবলৈ মন নকৰে। সেইবাবেই মই তোমাক থাকিবলৈ আশ্ৰয় দিব নোৱাৰো। চিকাৰীৰ কথা শুনি ৰজাই বিনতি কৰি কলে, হে চিকাৰী, আপুনি মোৰ প্ৰতি ইমান নিষ্ঠুৰ নহব। মই আপোনাক কথা দিছো, ৰাতিপুৱা হোৱাৰ লগে লগে মই আপোনাৰ জুপুৰিটোৰ পৰা ওলাই গুচি যাম। গতিকে এটা ৰাতিৰ বাবে মোক জুপুৰিত থাকিবলৈ দিয়ক। ৰজাই এনেদৰে কাকুতি মিনতি কৰা দেখি চিকাৰীজনে ৰজাক জুপুৰিত থাকিবলৈ দিলে। পিছে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ৰজাই সেই জুপুৰিটোৰ গোন্ধত ইমানেই মোহিত হৈ পৰিল যে তাতেই চিৰদিনলৈ থকাৰ কথা ভাবিবলৈ ধৰিলে। এই কথাক লৈ ৰজাৰ চিকাৰীজনৰ লগত বিবাদো হল।
জুপুৰি এৰি যোৱাৰ সময়ত ৰজাই বৰ কষ্ট আৰু দুখ অনুভৱ কৰিবলৈ ধৰিলে। কাহিনীটো বৰ্ণনা কৰাৰ পাছত শুকদেৱে পৰীক্ষিতক সুধিলে, হে ৰাজন, সেই ৰজাজনে জুপুৰি এৰি যোৱাৰ বাবে এনে পৰিস্থিতি উদ্ভৱ কৰা উচিত আছিলনে? শুকদেৱৰ প্ৰশ্ন শুনি পৰীক্ষিতে ক'লে, হে মহৰ্ষি, সেই ৰজাজন প্ৰকৃততে মূৰ্খ আছিল, যিয়ে নিজৰ ৰাজধৰ্ম এৰি চিকাৰীক দিয়া প্ৰতিশ্ৰুতিও ভংগ কৰিবলৈ চেষ্টা কৰিছিল। পিছে সেই ৰজাজন কোন আছিল? তেতিয়া শুকদেৱে ক'লে, হে পৰীক্ষিত, সেই ৰজাজন তুমি নিজেই। মল মূত্ৰৰে ভৰা এই লেতেৰা দেহটোত তোমাৰ আত্মাৰ সময়সীমা শেষ হৈছে। তোমাৰ আত্মাই এতিয়া আন এখন লোকলৈ যাব লাগিব। কিন্তু তুমি এই কাৰ্যত সমস্যাৰ সৃষ্টি কৰিছা। তোমাৰ বাবে এয়া উচিত নে? শুকদেৱৰ এই কথা শুনি পৰীক্ষিতৰ মনৰ সকলো ভয় শংকা আঁতৰ হল। পৰীক্ষিতে মানসিকভাৱে মৃত্যুক আঁকোৱালি লবলৈ সাজু হল আৰু অন্তিম দিনৰ ভাগৱত কথা অতি একাগ্ৰ হৈ শুনিলে। শুকদেৱে ৰজা পৰীক্ষিতৰ আগত ভাগৱতৰ অমৃত কথা 7 দিন ধৰি কৈছিল। তাৰ পৰাই শ্ৰীমদ ভাগৱত 7 দিন ধৰি পাঠ কৰাৰ পৰম্পৰা আৰম্ভ হৈছিল। 7 দিন ধৰি শ্ৰীমদ ভাগৱতৰ অমৃত কথা শুনাৰ পাছত 7ম দিনা তক্ষক নাগৰ দংশনৰ ফলত ৰজা পৰীক্ষিতৰ মৃত্যু হল। শুকদেৱৰ মুখে ভাগৱতৰ অমৃত ৰস পান কৰি পৰীক্ষিতে বৈকুণ্ঠ প্ৰাপ্তি কৰে। পৰীক্ষিতৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ জন্মেজয় হস্তিনাপুৰৰ ৰজা হৈছিল। ৰজা হোৱাৰ পাছত জন্মেজয়ে সৰ্প যজ্ঞ কৰি সমস্ত সাপৰ বংশ নাশ কৰাৰ চেষ্টা কৰিছিল, কিয়নো সাপৰ দংশনৰ বাবেই পিতৃ পৰীক্ষিতৰ মৃত্যু হৈছিল। বান্ধৱসকল, আজি আপোনালোকে ৰজা পৰীক্ষিত আৰু শুকদেৱৰ বিষয়ে নিশ্চয় কিছু কথা জানিব পাৰিলে। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।